Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনাক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি ভিডিওটো হৈছে পেডাগজি ওপৰত ইউনিট 1 significant trend in modern teaching learning process and process of learning major law of learning and role of motivation in learning okay যদি আমি গাইজ টেটৰ যোনটো সিলেবাস আছে সেইটো চাওঁ তেনেহলে আমাৰ ফাৰ্স্ট যোনটো ইউনিটৰ যোনটো ফাৰ্স্ট পাৰ্ট আছিল জেনাৰেল প্ৰিন্সিপল অফ টিচিং এই পাৰ্টটো আমাৰ ক্লাস 1 ত গল যদি আপোনালোকে সেই ভিডিওটো চোৱা নাই তেনেহলে চাই লব পাৰে আজি আমি দুটা টপিক আলোচনা কৰিম সেইটো হৈছে significant trend in modern teaching learning process and process of learning major laws of learning role of motivation in learning okay এটো হৈছে ক্লাস 2 টেটৰ কাৰণে যদি আপোনালোকে ক্লাস 1 ভিডিওটো চোৱা নাই তেনেহলে চাই লব পাৰে এই পাৰ্টত আমি গাইজ কি কৰিম যোনকিটা পাৰ্ট দিয়া আছে সেইকিটা আমি অলপ আলোচনা কৰিলাম তাৰ পিছত আমি এমসিকিউ কোৱেশ্চনলৈ আগবাঢ়িম ওকে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি নতুন মোৰ চেনেল তেলকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব এনে ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে যদি ভিডিওটো ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই গাইজ ফাৰ্স্ট আমি আলোচনা কৰিছো significant trend in modern teaching and learning process okay অসমীয়াত ক'বলৈ গ'লে হ'ব আধুনিক শিক্ষণ আৰু শিক্ষণ পদ্ধতি তাৎপৰ্যপূৰ্ণ ধাৰাসমূহ okay okay guys teaching and learning process কি আমি সেইটো জানি লওঁ মানে শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়া কি যি প্ৰক্ৰিয়াৰ অনুসৰি শ্ৰেণীকক্ষৰ চাৰিবেৰৰ ভিতৰত মানে ক্লাছৰুমৰ ভিতৰত ছাত্ৰ-ছাত্ৰী সকলক শিক্ষকে তেখেতৰ জ্ঞান অভিজ্ঞতা প্ৰদান কৰে আৰু শিক্ষাৰ্থীসকলেও তেখেতে দিয়া জ্ঞান আয়ত্ত কৰে সেয়া হৈছে শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়া মানে teaching and learning process okay okay next relation between teaching and learning মানে শিক্ষণ আৰু শিক্ষণৰ সম্পৰ্ক কি সেইটো হৈছে শিক্ষণ আৰু শিক্ষণ এই দুইটা শব্দৰ পৰস্পৰৰ লগত ওতঃপ্ৰোতভাৱে কি জড়িত হৈ আছে okay টিচিং হল লাৰ্নিংৰ বাবে ইনস্পিৰেচন বা ডাইৰেকচন টিচিং মানে শিক্ষণ ছাত্ৰ-ছাত্ৰী কাৰ্যভাৰৰ ওপৰত অনুভূতি আবেগ আদি সুসমন্বয় সাধনৰ বাবে কাৰ্যকৰী মানে এডজাষ্টমেন্ট বা আমি ক'ব পাৰো কোঅৰ্ডিনেচনত হেল্প কৰে ওকে তেন্তে আমি ক'ব পাৰো যে কোঅৰ্ডিনেচন বা এডজাষ্টমেন্ট বা সমন্বয়ৰ আন এটা নাম শিক্ষণ বা লাৰ্নিং নহয় জানো এটা উপকাৰী শিক্ষণ বা আমি ক'ব পাৰো লাৰ্নিংৰ অবিহনে শিক্ষণ বা টিচিং সংগঠিত হ'ব নোৱাৰে ওকে ওকে নেক্সট টপিকটো লৈ আহিছো মডাৰ্ণ টিচিং এণ্ড লাৰ্নিং প্ৰচেছ মানে আধুনিক শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়া কি ওকে আজি মডাৰ্ণ টেকনলজি দিনত কি হয় বিজ্ঞানৰ বহুত আগবাঢ়ি গৈছে আমি সকলোৱে জানো ইয়াৰ লগতে বিজ্ঞানৰ প্ৰযুক্তি ব্যাপক ব্যৱহাৰো দেখা গৈছে ওকে যিবোৰ আমি বিজ্ঞানৰ প্ৰযুক্তি ওলাইছে বা যিবোৰ আমাৰ টেকনলজি ওলাইছে সেইবোৰ ব্যৱহাৰ কৰিবলৈ মানুহে আৰম্ভ কৰিছে আজি মানুহে কি মোবাইল কম্পিউটাৰ টিভি আদি অবিহনে থাকিব নোৱাৰে বা ভাবিবও নোৱাৰে সো বাকিবোৰ দিশৰ লগতে বিজ্ঞান প্ৰযুক্তি ব্যাপক প্ৰয়োগৰ ফলত আমাৰ গতানুগতিক পাঠ্যপুথি বা ট্ৰেডিশনেল আৰু শ্ৰেণীকোঠাৰ নিৰ্ভৰ কৰা শিক্ষা ব্যৱস্থাৰ ব্যাপক পৰিৱৰ্তন হোৱা দেখা গৈছে ওকে আগতে কি আছিল আমাৰ যোনটো শিক্ষা ব্যৱস্থা আছিল সেইটো গছৰ তলত এনেধৰণে পঢ়ুৱা হৈছিল তাৰ পিছত ক্লাছৰুমলৈ আহিল আৰু এতিয়া কি হৈছে যিবোৰ মডাৰ্ণ টেকনলজি আহি গৈছে তাৰ ফলত কি হৈছে শিক্ষা ব্যৱস্থাটো কি হৈছে কিছু পৰিৱৰ্তন হোৱা দেখা গৈছে বা পৰিৱৰ্তন হৈ গৈছে পাঠদান বা পাঠ গ্ৰহণ প্ৰক্ৰিয়াক সহজ সৰল কৰিবলৈ কম্পিউটাৰ আহি গ'ল স্মাৰ্ট ক্লাছৰুম আহি গ'ল এডভান্স প্ৰজেকশ্যনৰ ব্যৱস্থা আহি গ'ল ভিডিঅ' কনফাৰেন্সিং আহি গ'ল নেক্সট টেলিকনফাৰেন্সিঙৰ আদিৰ সহায়ত আজি পৃথিৱীৰ যিকোনো ঠাইত থকা ছাত্ৰ-ছাত্ৰী বা শিক্ষাৰ্থী এজনে যিকোনো বিষয়ৰ শিক্ষা লাভ কৰিবলৈ সহজ হৈছে ওকে উদাহৰণ হিচাপে চাবলৈ গ'লে আপোনালোকেও বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰৰ ফলত ইউটিউবৰ ব্যৱহাৰ যাৰ ফলত আপোনালোকে মিউজিক চাব পাৰিছে লগতে এন্টাৰটেইনমেন্ট হৈছে বা লগতে এডুকেশ্যন বা বহুত নজনা কথাও ইউটিউবৰ হেল্পত চাব পাৰিছে বা শিকিব পাৰিছে ওকে এই কথাটোকে যদি আমি আগৰ দিনত চাওঁ তেনেহলে তেতিয়া এনেকুৱা সম্ভৱ আছিল জানো ইউটিউবৰ ব্যৱস্থা নাছিল তেতিয়া আজিকালি কি হৈছে তাতে আমি মিউজিক চাব পাৰিছো তাতে আমি কি কৰিব পাৰিছো এডুকেশ্যন ল'ব পাৰিছো আমি যেনেকৈ পঢ়িব পাৰিছো এইবোৰ কাম আগতে ভাবিব পৰা নগৈছিল বাট এতিয়া কি হৈছে মডাৰ্ণ টেকনলজি আহি যোৱাৰ ফলত এইবোৰ কাম সহজ হৈ পৰিছে আৰু ষ্টুডেণ্টজন য'তে নাথাকক তোৰ পৰাই তেওঁ শিক্ষা গ্ৰহণ কৰিব পাৰে ওকে নেক্সট এই মডাৰ্ণ টিচিং প্ৰচেছটো কেইটা ভাগত ভাগ কৰিছে চাৰিটা ভাগত ভাগ কৰিছে ফাৰ্ষ্টটো হৈছে কনষ্ট্ৰাকটিভ লাৰ্নিং মানে হৈছে সংৰচনাত্মক শিক্ষা নেক্সট হৈছে ডেফিনেশ্যন টিচিং মানে হৈছে অভিধাৰণাত্মক শিক্ষণ নেক্সট হৈছে সৰ্বাত্মক শিক্ষা বা আমি ক'ব পাৰো অল এৰাউণ্ড টিচিং এণ্ড ইণ্টাৰনেট ওকে গাইজ এইটোৱে হৈছে significant trend in modern teaching and learning process okay next part লৈ আহিছো সেইটো হৈছে process of learning major laws of learning and role of motivation in learning okay first এইখিনি আগবঢ়াৰ আগতে আমি জানি লওঁ লাৰ্নিং কি মানে শিক্ষণ কি সো লাৰ্নিং মানে কি বা শিক্ষণ মানে কি এজন ব্যক্তি সমাজত সুস্থভাৱে সাপোৰ্টৰ কাৰণে প্ৰয়োজনীয় হোৱা আচৰণৰ পৰিৱৰ্তনসমূহ পৰিৱেশৰ সংস্পৰ্শত ব্যক্তিয়ে লাভ কৰা অভিজ্ঞতাৰ ফল এনেদৰে বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ফলস্বৰূপ আচৰণৰ পৰিৱৰ্তন সাধন কৰা কাৰ্যই হৈছে লাৰ্নিং মানে আমি ক'ব পাৰো শিক্ষণ সো সাইকোলজিষ্ট স্কিনাৰৰ মতে লাৰ্নিং মানে কি
লাৰ্নিং ইজ এ প্ৰচেছ অফ প্ৰগ্ৰেছিভ বিহেভিয়াৰ এডপ্টেশ্যন অ'কে যদি আমি অসমীয়া চাওঁ তেনেহ'লে হ'ব শিকন হ'ল আচৰণ উন্নয়ন আৰু সংগতি বিধানৰ প্ৰক্ৰিয়া নেক্সট উডৱৰ্থৰ মতে হৈছে এনি এক্টিভিটি কেন বি কল্ড লাৰ্নিং অ'কে মানে অসমীয়াত যদি কওঁ শিকন হ'ল এনে এক প্ৰক্ৰিয়া যি কিবা এটা নতুন কৰাক বুজায় অ'কে যাৰ দ্বাৰা সেই কাৰ্য শক্তিশালী হয় নেক্সট আমি আহিছোঁ মেজৰ লছ অফ লাৰ্নিং মানে হৈছে শিকনৰ মুখ্য নীতিসমূহ শিকন বা লাৰ্নিঙৰ নীতিসমূহ সূচক বা প্ৰস্তুত কৰিছিল কোনে থণ্ডাইকে অ'কে এডৱাৰ্ড থণ্ডাইকে কি কৰিছিল শিকনৰ নীতিসমূহ কি কৰিছিল প্ৰস্তুত কৰিছিল অ'কে গাইজ এই পাৰ্টটো ইম্পৰ্টেণ্ট হয় চ' এইখিনি নোট ডাউন কৰি লৈ যাব কাৰণ ইয়াৰ ওপৰত এক্সামত এটা হ'লেও কুৱেশ্যন আহিবই মেজৰ লছ অফ লাৰ্নিং মানে শিকনৰ মুখ্য নীতিসমূহ কোনে প্ৰস্তুত কৰিছে তেওঁ হৈছে এডৱাৰ্ড থণ্ডাইক শিকনৰ মুখ্য নীতিসমূহ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ ওপৰত ভিত্তি কৰি থণ্ডাইকে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তৰত দুটা ভাগত ভাগ কৰে ফাৰ্ষ্ট হৈছে মেইন লজ মানে হৈছে মুখ্য নীতি এণ্ড ছেকেণ্ডেৰী ল মানে হৈছে গৌণ নীতি অ'কে মেইন লগ তিনিটা ভাগত ভাগ কৰিছে এণ্ড ছেকেণ্ডেৰী লগ কেইটা ভাগত ভাগ কৰিছে সেইটো হৈছে পাঁচটা ভাগত ভাগ কৰিছে ফাৰ্ষ্ট আমি যদি চাওঁ মুখ্য নীতি এক নম্বৰ হৈছে ল অফ ৰেডিনেছ মানে হৈছে প্ৰস্তুতিৰ নীতি নেক্সট 2 নম্বৰ হৈছে ল অফ এক্সাৰচাইজ বা প্ৰেক্টিছ অসমীয়াত ক'বলৈ গ'লে হ'ব অনুশীলনৰ নীতি নেক্সট 3 নম্বৰ হৈছে ল অফ ইফেক্ট মানে হৈছে পৰিণাম বা ফলৰ নীতি অ'কে ফাৰ্ষ্ট আমি আলোচনা কৰি লওঁ ল অফ ৰেডিনেছ মানে প্ৰস্তুতিৰ নীতি মানে কি কোনো এটা শিশু যেতিয়ালৈকে লাৰ্নিঙৰ কাৰণে প্ৰস্তুত নহয় বা ৰেডি নহয় তাক আমি জোৰ কৰি বা ফ'ৰ্চ কৰি শিকাব নোৱাৰোঁ বা মাৰপিট কৰি আমি পঢ়াব নোৱাৰোঁ অৰ্থাৎ লাৰ্নিঙৰ কাৰণে বা শিকনৰ কাৰণে লাৰ্নাৰজনক যোনে শিকন বা লাৰ্নিং কৰিব লাগে বা শিকিব লাগে তেওঁ ৰেডি হোৱাটো বা প্ৰস্তুত হোৱাটো আটাইতকৈ জৰুৰী এই কথাটো আমি এনেধৰণে বুজিব পাৰোঁ উদাহৰণস্বৰূপে যদি বুজিবলৈ যাওঁ এটা গৰুক আমি পানী খুৱাবলৈ কাৰণে পুখুৰীটো ওচৰলৈ লৈ যাব পাৰোঁ কিন্তু পানী খুৱাবলৈ কাৰণে আমি তাক ফ'ৰ্চ কৰিব নোৱাৰোঁ বা মাৰপিট কৰি আমি পানী খুৱাব নোৱাৰোঁ যেতিয়ালৈকে সি নিজে খাবলৈ নিবিচাৰে অ'কে আৰু এই নিয়মটো ষ্টুডেণ্ট বা এজন শিশুৰ ওপৰতো খাটে আৰু তাকে কি বুলি কোৱা যায় প্ৰস্তুতি নীতি বা ল অফ ৰেডিনেছ নেক্সট 2 নম্বৰ হৈছে ল অফ এক্সাৰচাইজ বা আমি ক'ব পাৰোঁ প্ৰেক্টিছ এইটো কি বাৰু আমি লাৰ্নিঙৰ কাৰণে ৰেডি হ'লোঁ মানে ল অফ ৰেডিনেছ যোনটো নীতি আছে সেইটো আমি পালন কৰিলোঁ যে আমি ৰেডি হৈ গ'লোঁ পঢ়িবলৈ কাৰণে আৰু পঢ়িছোঁ বা আমি লাৰ্নিং কৰিছোঁ কিন্তু আৰু যদি আমি অনুশীলন নকৰোঁ মানে আমি পঢ়ি গৈছোঁ কিন্তু তাৰ যদি আমি পিছত অনুশীলন নকৰোঁ বা প্ৰেক্টিছ নকৰোঁ বা আমি ক'ব পাৰোঁ ৰিভাইজ নকৰোঁ তেতিয়া যি আমি লাৰ্নিং কৰি আছোঁ সেইবোৰ কি হৈ যাব এনেই যাব তো ল অফ এক্সাৰচাইজ বা প্ৰেক্টিছ নীতিয়ে হৈছে পঢ়ি থোৱা পাঠ বা বস্তু আমি প্ৰেক্টিছ নকৰোঁ শিকন প্ৰক্ৰিয়া বিলুপ্তি হ'ব যদি আপুনি অনুশীলন নকৰে বা কি প্ৰেক্টিছ নকৰে অ'কে চ' এইটোৱে হৈছে ল অফ এক্সাৰচাইজ বা প্ৰেক্টিছ নেক্সট আমি আহিছোঁ ল অফ ইফেক্ট ঠিক আছে আমি বাৰু ল অফ ৰেডিনেছ সেইটো পালন কৰিলোঁ মানে আমি প্ৰস্তুতি হ'লোঁ তাৰপিছত আমি পঢ়িবলৈ ল'লোঁ নেক্সট আমি কি কৰিলোঁ এক্সাৰচাইজো কৰিছোঁ বা আমি প্ৰেক্টিছ কৰিছোঁ যিখিনি পঢ়িলোঁ বা যিখিনি আমি লাৰ্নিং কৰিলোঁ সেইখিনি আমি আকৌ পঢ়িলোঁ বা আমি প্ৰেক্টিছ কৰিলোঁ বা ৰিভাইজ কৰিলোঁ কিন্তু এই 3 নম্বৰ নীতিটোৱে কৈছে কি আমি সেইটো বস্তুহে বা পাঠহে ভালদৰে শিকন হয় বা লাৰ্নিং হয় যি বস্তু বা পাঠৰ প্ৰভাৱ আমাৰ ব্ৰেইনত পৰে মানে আমি কিবা এটা ইণ্টাৰেষ্টিং বস্তু দেখি ল'লোঁ সেই বস্তুটো কি হয় বা আমি কিবা এটা ইণ্টাৰেষ্টিং বস্তু পঢ়িছোঁ সেই বস্তুটো আমাৰ ভালদৰে মনত ৰখে বা লাৰ্নিং হয় আৰু সেই বস্তুটোৱে কি কৰে আমাৰ ব্ৰেইনতো প্ৰভাৱ পেলায় চ' এইটো হৈছে ল অফ ইফেক্ট যেতিয়া আমাৰ ফলাফল বা আমি ক'ব পাৰোঁ ৰিজাল্ট সন্তোষজনক হ'লে ব্যক্তিয়ে প্ৰতিক্ৰিয়াৰ পুনৰাবৃত্তি কৰিবলৈ উৎসাহিত হয় বা আমি ক'ব পাৰোঁ এনকাৰেজ হয় অসন্তোষজনক ফলাফল বা ৰিজাল্ট পালে আমি কি হয় যদি আমি ফেইল কৰোঁ তেতিয়া কি হয় তাৰ প্ৰতিক্ৰিয়া কি হয় ডিছকাৰেজ হৈ যায় মানে আৰু এক্সাম নিদিওঁ আৰু এনেকুৱাকৈ হ'লে কি হ'ব এনেকুৱা টাইপৰ আমাৰ এটা প্ৰতিক্ৰিয়া আহে আৰু সেইটোৱে হৈছে ডিছকাৰেজ আৰু সেইবাবে এই নীতিটোক কি বুলি কোৱা যায় সন্তুষ্টি বা অসন্তুষ্টি নীতি নামেৰেও জনা যায় অ'কে চ' ল অফ ইফেক্ট মানে হৈছে পৰিণাম বা ফলাফল নীতিৰ আন এটা নাম কি সেইটো হৈছে সন্তুষ্টি আৰু অসন্তুষ্টিৰ নীতি অ'কে মনত ৰাখিব চ' এইটোৱে হৈছে মেইন ল নেক্সট আমি আহিছোঁ ছেকেণ্ডেৰী ল মানে হৈছে গৌণ নীতি কেইটা ভাগত ভাগ কৰিছে আমি পাই আহিছোঁ সেইটো হৈছে 5টা ভাগত ভাগ কৰিছে ফাৰ্ষ্ট হৈছে ল অফ মাল্টিপল ৰেছপন্স মানে আমি ক'ব পাৰোঁ একাধিক প্ৰতিক্ৰিয়া কোনো পাঠ বা কিবা এটা বস্তু যদি আমি বহুত ধৰণে ৰিলেট কৰি পঢ়িব পাৰোঁ বা লাৰ্নিং কৰোঁ তেনেহ'লে কি হ'ব সেই লাৰ্নিংটো বেছি ভাল হ'ব আৰু তাকে কি বুলি কোৱা যায় ল অফ মাল্টিপল ৰেছপন্স কোৱা যায় অ'কে নেক্সট আমি আহিছোঁ 2 নম্বৰ সেইটো হৈছে ল অফ মেণ্টেল ছেট মানে আমি ক'ব পাৰোঁ যদি আমি ক্লাছৰুমত বহি থাকোঁ আৰু আমাৰ মাইণ্ডটো বেলেগৰ ফালে ডাইভাৰ্ট হৈ আছে বেলেগ কিবা এটা কামত লাগি আছোঁ তেনেহ'লে আমি যিখিনি আমাক পঢ়াই আছে বা যিখিনি আমি লাৰ্নিং কৰি আছোঁ সেইখিনি কি হ'ব এনেই যাব তাকে কি বুলি কোৱা যায় ল অফ মেণ্টেল ছেট বুলি কোৱা যায় অ'কে নেক্সট আমি 3 নম্বৰলৈ আহিছোঁ সেইটো হৈছে ল অফ পাৰ্চেল এক্টিভিটি মানে কি কোনো এটা পাঠ যদি আমি ভাগ কৰি লৈ পঢ়োঁ বা সৰু সৰু ভাগ কৰি লৈ পেলাই যদি পঢ়োঁ তেনেহ'লে কি হ'ব সহজতে আমাৰ লাৰ্ণ হ'ব বা আমি সহজতে কি হ'ব আয়ত্ত কৰিব পাৰিম সেইটোৱে হৈছে কি ল অফ পাৰ্চেল এক্টিভিটি অ'কে
নেক্সট আমি আহিছো 4 নম্বৰ সেইটো হৈছে ল অফ এনালজি বা সিমিলাৰিটি ওকে এই লটোৱে কি কৈছে কি কাম আমি আগতে কৰি আহিছো আৰু তাৰ নিচিনা সেম কামটো যদি আমি সিমিলাৰ থকা নতুন কাম এটা কৰো তেতিয়া কি হ'ব আগৰ যিখিনি আমি নলেজ পাইছিলো নলেজখিনিকে ইউজ কৰি এই কামটো কৰিব পাৰিম আমাৰ যোনটো কাম আছে সেইটো সহজ হৈ পৰিব আৰু আমি সোনকালে কৰিব পাৰিম বা শিকিব পাৰিম ওকে সেইটো হৈছে ল অফ এনালজি বা সিমিলাৰিটি 5 নম্বৰটো লাইছো সেইটো হৈছে ল অফ এছ'চিয়েটিভ ৰেসপন্স মানে এটা ঘটনাৰ লগত জড়িত আন এটা ঘটনা মানে ৰিলেট হৈ থাকে বা এছ'চিয়েট হৈ থাকে তো সেই এছ'চিয়েট নীতিৰ সহায়ত আমি কি কৰিব পাৰো লাৰ্নিং আমি কৰিব পাৰো সেইটো হৈছে ল অফ এছ'চিয়েটিভ লাৰ্নিং ওকে নেক্সট আমি আগবাঢ়িছো ৰোল অফ মোটিভেশ্যন ইন লাৰ্নিং ফাৰ্ষ্ট আমি চাই লওঁ মোটিভেশ্যন কি যিকোনো উদ্দেশ্য সাধনৰ বাবে ব্যক্তিৰ মনত উৎসাহ উদ্দীপনা আৰু কৰ্মস্পৃহা জগাই তোলা কাৰ্যই হৈছে অভিৰোচনা বা আমি ক'ব পাৰো মোটিভেশ্যন ওকে অভিৰোচনাক বা মোটিভেশ্যন শিক্ষাৰ আহৰণৰ প্ৰাণ শক্তি হিচাপে বিবেচনা কৰা হয় কিয়নো অভিৰোচনে শিক্ষাৰ প্ৰস্তুতি আনি দিয়াৰ উপৰি আমাৰ শিক্ষণীয় বিষয় নিৰ্ধাৰণ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে শিক্ষণীয় বিষয়ৰ প্ৰতি ই দেহ মানসিক প্ৰস্তুতি আনি দিয়ে আৰু আমাৰ ক্ৰিয়া প্ৰচেষ্টাসমূহক চমু আৰু সহজ কৰি তোলে সেইটোৱে হৈছে কি মোটিভেশ্যন ওকে নেক্সট মোটিভেশ্যন বা অভিৰোচন কেইটা ভাগত ভাগ কৰা আছে দুটা ভাগত ভাগ কৰা আছে ফাৰ্ষ্টটো হৈছে ইন্টাৰনেল মোটিভেশ্যন নেক্সট 2 নম্বৰ হৈছে এক্সটাৰ্নেল মোটিভেশ্যন ওকে ফাৰ্ষ্ট আমি চাই লওঁ ইন্টাৰনেল মোটিভেশ্যন মানে কি আমাৰ শৰীৰৰ ফিজিক্যাল বা বায়োলজিক্যাল মোটিভেশ্যনক কি বুলি কোৱা যায় ইন্টাৰনেল মোটিভেশ্যন বুলি কোৱা যায় মানে আমি যদি উদাহৰণ স্বৰূপে চাওঁ আত্মৰক্ষা বা ভোক লগা বা পিয়াহ লগা এইবোৰ কি হৈছে ইন্টাৰনেল মোটিভেশ্যন যদি আমাৰ ভোক লাগিছে আমি কি কৰো খাদ্য বিচাৰি যাওঁ সেইটো হৈছে ইন্টাৰনেল মোটিভেশ্যন বা যদি আপোনাক মাৰিবলৈ আহিছে বা পিটিবলৈ কাৰণে আহিছে আমি আত্মৰক্ষাৰ কাৰণে যিখিনি কাম কৰো সেইটো হৈছে ইন্টাৰনেল মোটিভেশ্যন আৰু এইবোৰ কাম কৰা মোটিভেশ্যন আমি জন্মৰ পৰাই লৈ আহিছো ওকে তাকে কি বুলি কোৱা যায় ইন্টাৰনেল মোটিভেশ্যন বুলি কোৱা যায় ওকে নামটোতে সোমাইছে ইন্টাৰনেল মোটিভেশ্যন 2 নম্বৰ আহিছো এক্সটাৰ্নেল মোটিভেশ্যন এক্সটাৰ্নেল মোটিভেশ্যন মানে কি চমুকৈ ক'বলৈ গ'লে বাহিৰৰ পৰা পোৱা মোটিভেশ্যনকে কি বুলি কোৱা যায় এক্সটাৰ্নেল মোটিভেশ্যন বুলি কোৱা যায় আৰু এক্সটাৰ্নেল মোটিভেশ্যন কি জন্মগত নহয় এটো আমি বাহিৰৰ পৰা পাওঁ যেতিয়া এটো জন্মগত নহয় ওকে সো শ্ৰেণী কোঠাত মানে ক্লাছৰুমত অভিৰোচন জগাই তুলিবৰ বাবে কিছুমান কৌশল ইউজ কৰিব পাৰো যেনে শিক্ষকৰ ব্যক্তিত্ব 2 নম্বৰ হৈছে আত্মক্ৰিয়াৰ সুবিধা প্ৰদান খণ্ড উপমা উদাহৰণ প্ৰয়োগ মানে আমি যদি এক্সাম্পল দিবলৈ ভালদৰে বুজাওঁতে নহলে কি হ'ব এটা মোটিভেশ্যন পোৱা যায় নেক্সট হৈছে দৃশ্যশ্ৰব্য সঁজুলি প্ৰয়োগ প্ৰজেকশ্যনৰ ইউজ 5 নম্বৰ হৈছে প্ৰণালীবদ্ধ শিক্ষাৰ প্ৰদান নেক্সট হৈছে লক্ষ্য স্পষ্টতা নেক্সট হৈছে কৃতকাৰ্য আৰু অকৃতকাৰ্যতাৰ জ্ঞান প্ৰদান 5 নম্বৰ হৈছে প্ৰসংগ বা দোষাৰোপ কৰা পুৰস্কাৰ বা শাস্তি বিধানৰ ব্যৱস্থাৰ দ্বাৰাও আমি কি কৰিব পাৰো অভিৰোচন আনিব পাৰো নেক্সট হৈছে প্ৰতিদ্বন্দিতা কম্পিটিশনৰ দ্বাৰাও আমি কি কৰিব পাৰো মোটিভেশ্যন আনিব পাৰো নেক্সট হৈছে সহযোগিতাৰ দ্বাৰাও আমি কি কৰিব পাৰো মোটিভেশ্যন আনিব পাৰো এইকেইটাই হৈছে কৌশল যাৰ দ্বাৰা আমি কি কৰিব পাৰো অভিৰোচন বা আমি মোটিভেশ্যন আনিব পাৰো এজন ষ্টুডেন্টৰ ভিতৰত ওকে সো এটোৱে হৈছে প্ৰসেস অফ লাৰ্নিং মেজৰ লছ অফ লাৰ্নিং এণ্ড ৰোল অফ মোটিভেশ্যন ইন লাৰ্নিং ওকে তো আমি যিখিনি এতিয়ালৈকে শিকিলো সেইখিনিৰ ওপৰত এমসিকিউ কোৱেশ্চন কি আহিব পাৰে সেইটো আমি জানি লওঁ তো আজি ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে শিক্ষণ হল আচৰণ উন্নয়ন আৰু সংগতি বিধানৰ প্ৰক্ৰিয়া উক্তিটো কোনে আগবঢ়াইছিল ইয়াৰ এনসাৰটো হৈছে অপশন এ স্কিনাৰে আগবঢ়াইছিল ওকে 2 নম্বৰ হৈছে শিক্ষণ হল এনে এক প্ৰক্ৰিয়া যি কিবা এটা নতুন কৰাক বুজায় তাৰ দ্বাৰা সেই কাৰ্য শক্তিশালী হয় উক্তিটো কাৰ আছিল ইয়াৰ এনসাৰটো হৈছে অপশন বি উডৱাৰ্থৰ আছিল ওকে 3 নম্বৰ কোৱেশ্চনটো আহিছো বাস্তৱ কৰ্ম অনুশীলন আৰু অভিজ্ঞতাৰ যোগেদি সম্পাদিত কাৰ্যৰ পৰিৱৰ্তনকে শিক্ষণ বুলিব পাৰি উক্তিটো কাৰ আছিল ইয়াৰ এনসাৰটো হৈছে অপশন বি মেকক আৰু আইৰাইনৰ আছিল ওকে 4 নম্বৰ কোৱেশ্চনটো আহিছো শিক্ষণ হল ইয়াৰ এনসাৰটো হৈছে অপশন ডি এই আটাইবোৰ মানে অপশন এ কোনো সমস্যাৰ সমাধান বিভিন্ন পৰিস্থিতিৰ লগত সংগতি বিধান এণ্ড উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন এইটোৱে হৈছে শিক্ষণ ওকে নেক্সট 5 নম্বৰ কোৱেশ্চন শিক্ষণৰ মুখ্য নীতি কি আমি এটো পাই আহিছো শিক্ষণৰ মুখ্য নীতি হৈছে তিনিটা শিক্ষণৰ মুখ্য নীতি তিনিটা আৰু সেই তিনিটা কি সেইটো হৈছে ল অফ ৰেডিনেছ নেক্সট হৈছে ল অফ এক্সাৰসাইজ বা প্ৰেক্টিস এণ্ড হৈছে ল অফ ইফেক্ট ওকে নেক্সট 6 নম্বৰ কোৱেশ্চনটো আহিছো শিক্ষণৰ নীতিসমূহ কোনটো পদ্ধতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে ইয়াৰ এনসাৰটো হৈছে অপশন বি প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে ওকে 7 নম্বৰ কোৱেশ্চন শিক্ষণৰ নীতিসমূহ প্ৰস্তুত কৰিছিল কোনে ইয়াৰ এনসাৰটো হৈছে অপশন এ থন্ডাইকে প্ৰস্তুত কৰিছিল ওকে নেক্সট 8 নম্বৰ কোৱেশ্চন শিক্ষণৰ নীতিটো বা নীতিবোৰ হ'ল ইয়াৰ এনসাৰটো হৈছে অপশন ডি এই আটাইবোৰ মানে প্ৰস্তুতি নীতি নেক্সট পৰিণামৰ নীতি এণ্ড সি অনুশীলনৰ নীতি ওকে এই তিনটা কি হৈছে শিক্ষণৰ মুখ্য নীতি নেক্সট 9 নম্বৰ কোৱেশ্চনটো আহিছো শিক্ষণৰ মূল উপাদান কি ইয়াৰ এনসাৰটো হৈছে অপশন ডি এই আটাইবোৰ মানে দৈহিক মনোবৈজ্ঞানিক আৰু পাৰিবেশিক ওকে নেক্সট 10 নম্বৰ কোৱেশ্চন পুৰস্কাৰ আৰু শাস্তি নীতি ভিত্তি কৰে কিহৰ ওপৰত ভিত্তি কৰে সেইটো হৈছে ফলাফল নীতিৰ ওপৰত ভিত্তি কৰে ওকে নেক্সট 11 নম্বৰ কোৱেশ্চনটো আহিছো মোটিভেশ্যন শব্দটো ক'ৰ পৰা আহিছে ইয়াৰ এনসাৰটো হৈছে অপশন এ লেটিন ভাষাৰ পৰা আহিছে ওকে মনত ৰাখিব গাইজ
মোটিভেশ্যন যোনটো শব্দ আমি পাইছো সেইটো ক'ৰ পৰা আহিছে লেটিন ভাষাৰ পৰা আহিছে নেক্সট 12 নম্বৰ কুৱেশ্যন শিক্ষাৰ ক্ষেত্ৰত শিক্ষকসকলক কোৱা হয় কি বুলি কোৱা হয় অপচন বি অভিৰুচক বুলি কোৱা যায় ওকে নেক্সট 13 নম্বৰ কুৱেশ্যন এণ্ড লাষ্ট কুৱেশ্যন শ্ৰেণীকোঠাত অভিৰুচন জগাই তুলিবৰ বাবে প্ৰয়োগ কৰা কৌশল কেজ এটো মই আগতে কৈ আহিছো কি কৌশল ইউজ কৰিব পাৰো ইয়াৰ এনসাৰটো হৈছে অপচন ডি এই আটাইবোৰ মানে আত্মক্ৰিয়াৰ সুবিধা নেক্সট ছন্দ উপমা আদি প্ৰয়োগ এণ্ড সি লক্ষ্যৰ স্পষ্টতা ওকে গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেণ্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেণ্টত লিখিব পাৰে লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই আজিলৈ মানে এটা নতুন ভিডিওত আকৌ এবাৰ লগ পাম বাই জয় আই অসম